একচুৱেলি দ্য ফেক্ট হ'ল মই 2000 জইন কৰিছিলোঁ, কিন্তু মই কৰিব পৰা নাছিলোঁ ডিউ টু some problem inside me. তো কিন্তু মই 2004 মই ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি সম্পৰ্কে মোৰ ক্লিয়াৰ আইডিয়া আছে, পটেনশিয়াল মই গম পাইছিলোঁ। মই জানো যে পৃথিৱীৰ বাকী দেশত মানে ইণ্ডিয়াত আমাৰ যিটো টাৰ্ণ অভাৰ, ধৰক ইয়াত দিয়া হৈছে যে 22,000 crore এৰাউণ্ড টাৰ্ণ অভাৰ, এতিয়া 22,000 crore ইন ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি। আপুনি ইণ্ডিয়াৰ ইকনমিৰ 1/5 ইকনমি যিখিনি আছে, এইবিলাক ইকনমিত যদি আপুনি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি ভলিউমটো দেখে, ইট ইজ এৰাউণ্ড 50,000 crore। কিছুমান জেগাত ইভেন মেক্সিকোৰ নিচিনা এটা দেশ য'ত ইণ্ডিয়াতকৈ 5 times 10 times মোৰ ভলিউম ক্ৰিয়েট হয় ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি অল ওভার ওয়ার্ল্ড। হ্যাঁ, তো মানে আপনি যদি চায়না, কোরিয়া কিমান সৰু দেশ, তাৰ ইকনমি কিমান সৰু, আপনি যদি এইবিলাক দেশত গৈ চাব যে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটো কিমান ডেভেলপ। এইটো মোৰ আইডিয়া তেতিয়াই আছিল যে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিৰ থ্ৰুদি আমি ক'ত যাব পাৰোঁ, এইটো আইডিয়া মোৰ আছিল।